সভাপতি নাছিৰুদ্দিন আহমেদৰ নেতৃত্বত লাৰকচি কাপলাবৰী গাঁও পঞ্চায়ত সমিতিৰ কাৰ্যভাৰ গ্ৰহণ। নৱনিৰ্মিত পঞ্চায়ত কাৰ্যালয় উদ্বোধন। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ 65 নং লাৰকচি কাপলাবৰী গাঁও পঞ্চায়তৰ নৱনিৰ্মিত কাৰ্যালয় গৃহটো শুভ উদ্বোধনৰ লগতে নৱনিৰ্বাচিত পঞ্চায়ত কমিটিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠান সম্পন্ন হয়। সমাজকৰ্মী আব্দুল হালিম আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যালয় উদ্বোধন আৰু নৱনিৰ্বাচিত পঞ্চায়ত কমিটিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মনে ফিটা কাটি কাৰ্যালয়ৰ গৃহটো উদ্বোধন কৰে। নৱনিৰ্বাচিত পঞ্চায়ত সভাপতি তথা যুৱ সমাজকৰ্মী নাছিৰুদ্দিন আহমেদৰ নেতৃত্বত পঞ্চায়তখনৰ নৱনিৰ্বাচিত সমিতিখনে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। শাহজাহান আলীয়ে আধৰা অনুষ্ঠানটোত নলবাৰী জিলা পৰিষদৰ সভানেত্ৰী গীতুমণি বৈশ্য, বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামী, পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰাজু ডেকা, সম্পাদক মিণ্টু দত্ত, নৱনিৰ্বাচিত সভাপতি নাছিৰুদ্দিন আহমেদ, উপ সভানেত্ৰী শ্বাহিৰা খাতুন, আঞ্চলিক সদস্য ৰোশনাৰা বেগম, নৱনিৰ্বাচিত ৱাৰ্ড সদস্যাৰ লগতে বৃহত্তৰ অঞ্চলবাসী বিশিষ্ট ব্যক্তিসকলে অংশ লয়। সভাত নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। নিশ্চিতভাৱে ভাল লাগিছে। আজি বহুদিনীয়া ৰাজনীতিৰ দলীয় সংগঠন কৰি আহি এক মুহূৰ্তত মানে গাঁও পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছোঁ আৰু নিৰ্বাচিত হোৱাৰ পিছত আজি প্ৰথম আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিছোঁ। লগতে নতুন পঞ্চায়ত হিচাপে নতুন সভাপতি হিচাপে কাৰ্যালয় লৈছোঁ। গতিকে নিশ্চিতভাৱে ভাল লাগিছে। আৰু জিলা পৰিষদৰ চেয়াৰমেন বাইদেউ আছিলে, আমাৰ এপি চেয়াৰমেনো আছে, আমাৰ দল আৰু চৰকাৰ একেলগে মিলি কাম কৰে, আমাৰ মণ্ডল সভাপতি ৰাজু ডেকা ডাঙৰীয়াও আছে। গতিকে অহা দিনবিলাকত মই যিহেতু বিজেপি দলৰ এগৰাকী সদস্য আৰু জিপি প্ৰেচিডেণ্ট হিচাপেও মই নিৰ্বাচিত হৈছোঁ, আমাৰ GMDৰ চেয়াৰমেন নাৰায়ণ ডেকা ডাঙৰীয়া তেখেতৰ আশীৰ্বাদ সদায় মোৰ লগত আছে। যেতিয়াৰ পৰা এই দলত মই কাম কৰিছোঁ, নিশ্চিতভাৱে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত আমি গোটেইখিনি মিলি অনাগত দিনত এই 65 নং লাৰকচি কাপলাবৰী গাঁও পঞ্চায়তৰ গাঁৱৰ ৰাইজৰ যি উন্নয়ন, মহাত্মা গান্ধীৰ যি সপোন, গাঁৱৰ উন্নয়ন প্ৰথম হ'ব লাগে আৰু সেই সপোন বাস্তৱত ৰূপ দিয়াৰ কাৰণে আমি জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়তে মিলি চেষ্টা কৰিম। মই কৈছোঁ যে আজি জিলা পৰিষদো আমাৰ দলৰ পৰা হৈছে, আঞ্চলিক পঞ্চায়তো হৈছে, ময়ো গাঁও পঞ্চায়তৰ সভাপতি আজি বিজেপি দলৰে, আমাৰ চৰকাৰ আছে। গতিকে দল চৰকাৰ মিলি আমাৰ এই পিছপৰা বা এই গৰাখহনীয়াৰ কবলত থকা এই জিপিৰ প্ৰতি আমাৰ নেতা নাৰায়ণ ডেকা ডাঙৰীয়াৰ পৰামৰ্শ মতে অনাগত দিনত আমি আমাৰ এই পঞ্চায়ত সুন্দৰভাৱে আগবঢ়াই ল'ম আৰু এক প্ৰকৃত পঞ্চায়তৰ যি শাসন ব্যৱস্থা, সেই সুশাসন ব্যৱস্থা দিয়াৰ কাৰণে মই চেষ্টা কৰিম। আছে শিক্ষাৰ সমস্যা আছে, স্বাস্থ্যৰ সমস্যা আছে। গতিকে সেইকাৰণে প্ৰতিটো বিভাগৰ লগত আলোচনা কৰি পঞ্চায়তী ৰাজ ব্যৱস্থাক কেৱল টকা লুটাৰ যি ধাৰণা, সেই ধাৰণা পৰিত্যাগ কৰি প্ৰকৃত ৰাইজক স্বাস্থ্য, শিক্ষা প্ৰতিটো স্তৰত এক সুন্দৰ শাসন দিয়াৰ কাৰণে বা শাসন ব্যৱস্থা দিয়াৰ কাৰণে মই লগতে মোৰ যি গাঁও পঞ্চায়তৰ টীম, সেই টীম আৰু আঞ্চলিক পঞ্চায়তৰ থাকিব আমাৰ লগত, জিলা পৰিষদো থাকিব, আমি একেলগে আগবাঢ়িম। সকলোকে ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আজিৰ এই যি আমাৰ পঞ্চায়তৰ যি প্ৰতিনিধিসকলে নতুনকৈ আজি পঞ্চায়ত কাৰ্যালয়ত তেওঁলোকে আজি নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰিলে, যদিও মানে অফিচিয়েলি হৈছিলে, তেওঁলোকে আজি এটা ৰাইজক সাক্ষী কৰি এটা আনুষ্ঠানিকতা কৰি তেওঁলোকে তেওঁলোকৰ দায়িত্ব গ্ৰহণ কৰিলে। সঁচাকৈ ৰাইজৰ যিটো আমি সহায় সহযোগিতা দেখিবলৈ পাইছোঁ, খুবেই আনন্দিত হৈছোঁ। যিহেতু মোক এটা দায়িত্ব দিছে, দলীয় নেতৃত্বই মোক দায়িত্ব এটা দিছে, মই এই চেগতে দলীয় নেতৃত্বক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যি তিনিওটা সমষ্টিৰ অভিভাৱক, আমাৰ দুগৰাকীকৈ কেবিনেট মন্ত্ৰী, লগতে GMDৰ অধ্যক্ষ ডাঙৰীয়া, তেওঁলোকৰ সহযোগত যি আজি এই দায়িত্বটো মই পাইছোঁ, তিনিওটা সমষ্টিৰে সম উন্নয়নৰ কাৰণে সদায় চেষ্টা কৰি যাম আৰু আমি মোৰ সৈতে 12 গৰাকী জিলা পৰিষদৰ সদস্য, আমি সকলোৱে সমিল মিলেৰে জিলাখনৰ উন্নয়নৰ কাৰণে কাম কৰি যাম, দুখীয়া ৰাইজৰ কাৰণে আমি কাম কৰি যাম
ৰাইজৰ প্ৰতিটো মুহূৰ্তত আমি সুখ দুখত আমি ৰাইজৰ ওচৰত থিয় হ'ম, এনেদৰে আমি জিলাখনক আগুৱাই লৈ যাম। হয়, আচলতে আমিতো আপোনালোকে সকলোৱে দেখি আহিছে যে আমাৰ যিহেতু চৰকাৰখন আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ চলি আছে আৰু চৰকাৰৰ এগৰাকী প্ৰতিনিধি থাকিলে যিমানখিনি উন্নয়ন হ'ব, ক'ৰবাত অকণমান আমি পিছুৱাই অহা যেন আমি এই 5টা বছৰত আমি নিজেই অনুভৱ কৰিছোঁ। আমি যিমানখিনি কৰিব লাগিছিলে কৰিব পৰা নাই, সেয়েহে আমি অনাগত দিনত আমি নিশ্চয় আমাৰ দলৰ আমি প্ৰতিনিধিক আমি MLA হিচাপে পাম। আৰু আমি যিহেতু ময়ো অধ্যক্ষা হিচাপে এতিয়া আছোঁ বা আমাৰ পঞ্চায়তবিলাকৰ এইবাৰ খুব ভাল ফলাফল হৈছে বৰক্ষেত্ৰী সমষ্টিৰ লগতে আমাৰ তিনিওটা সমষ্টিতে আমাৰ খুব এটা ভাল ফলাফল হৈছে। গতিকে আমি এই জিলাখনত আমি যথেষ্টখিনি আমি উন্নয়ন কৰিব পাৰিম। তো আজি যিখন আমাৰ নৱগঠিত 65 নং লাৰকুছি কাপলাবৰী পঞ্চায়তত ইয়াত নৱনিযুক্ত সভাপতি ডাঙৰীয়াই 10টা ৱাৰ্ডৰ জ্যেষ্ঠ মুৰব্বী ব্যক্তিসকলক, আমাৰ দলৰ কাৰ্যকৰ্তাসকলক তথা এই অঞ্চলৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, অৰাজনৈতিক সংগঠন তথা সংবাদকৰ্মীসকলক নিমন্ত্ৰণ কৰিছে। আমাৰ নৱনিযুক্ত জিলা পৰিষদৰ অধ্যক্ষ বাইদেউ ইয়াত উপস্থিত আছে। আমাৰ দলৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা, মণ্ডল সভাপতি আদি উপস্থিত থাকি এখেতসকলক পৰামৰ্শ আগবঢ়ায় আৰু এখেতসকলৰ আমাৰ বিশ্বাস আছে এখেতসকলে বিভিন্ন সামাজিক অনুষ্ঠান পঢ়া জীৱনৰ পৰাই বৰক্ষেত্ৰী অঞ্চলত সমাজ ব্যৱস্থাৰ লগত জড়িত হৈ আছে, কাম কৰি আহিছে আৰু ৰাইজে এইবাৰ তেখেতক আশীৰ্বাদ প্ৰদান কৰিছে আৰু 10গৰাকী ৱাৰ্ড মেম্বাৰেও তেখেতক সমৰ্থন লৈ আমাৰ নাৰায়ণ ডেকা দেৱৰ সমৰ্থনত তেখেতে সভাপতি হৈছে আৰু ভৱিষ্যতে এই 5 বছৰত এই অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগ যিখিনি আছে যিমানখিনি পাৰে কাম কৰিব বুলি আমাৰ বিশ্বাস আছে আৰু আঞ্চলিক পঞ্চায়তৰ তৰফৰ পৰা তেখেতক যেতিয়াই আমাক বিচাৰে তেতিয়াই আমি সহায় সহযোগ কৰিম বুলি আজি আপোনালোকৰ মাধ্যমেৰে আৰু এই সভাখনত আমি প্ৰতিশ্ৰুতি দিছোঁ। অনাগত দিনত আমাৰ যি 3 তৰপীয়া পঞ্চায়ত আছে, জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়ত, এই 3 তৰপীয়া পঞ্চায়তৰ সহযোগত সমন্বয়টো ৰক্ষা কৰি আমি কাম কৰি যাম বুলি আজি সদৰি কৰিলোঁ। শাহজাহান আলীৰ ৰিপৰ্ট, অসম টাইম।